वेलकम टू जुली बरा ब्लगले आपनालोকক स्वागतम जनाइछु। आपनालोকৰ निश्चय भाले बहुत दिन এনেকে ब्लग बनवाई নাই। আসলে ঘৰতে থাকো কোনে যাবলো নহয় আৰু ঘৰটো ধে কাম সময় নুলাই। আজি পৰা মোৰ বেলেগ কাম হৈছে গৰু ছাগলী মানে চোৱা কান গৰু এৰাল দিবলৈ আহিছো। এৰাল দিলু এতিয়া লৰাবলৈ আহিছো ছাগলীও লৰাবলৈ আহিছো কাৰণ সকলো মানে বান্ধি থোৱা হৈছে। এতিয়া গোটে পথাৰবোৰ মাটি ৰুলে এতিয়া মেলিবলৈ জেগা নাই। এই ৰাস্তা ৰাতিতে অলপ ছুটিকে দি থওঁ আৰু এতিয়া আনিবলৈ আহিছো। আসলতে সকলোৱে ঘৰত আমাৰ গাঁৱলীয়া মানুহৰ সম্পত্তি বুলিবলৈ এইবোৰ আৰু গৰু ছাগলী কুকুৰা এইবিলাক নাথাকিলে ঘৰ যেন নালাগে। এখন ঘৰ এইবোৰ মানে জীৱ জন্তু হাঁহ কুকুৰা পাৰৰ পৰা গৰু ছাগলীৰ পৰা সকলো থাকিলেহে এখন ঘৰ হিচাপে হয়। যেহেতু আমি গাঁৱলীয়া মানুহ গতিকে ঘৰ নালাগে এইবিলাক নাথাকিলে। টাউনীয়াবোৰৰ কথা নকওঁ বাৰু। আমাৰ আনন্দ ফূৰ্তি এইবোৰে সম্পত্তি আমাৰ। ইয়াৰ মাজতে ঘৰৰ কামো কৰিব লাগিব, সকলো কৰিব লাগিব। মা বহি আছে আমাৰ মানে সকলো কৰি যাব লাগিব। আকৌ দোকানো এখনো আছে, মোৰ দোকানতো থাকোঁ। মানুহজনো কামলৈ গৈছে। সেয়ে আজিৰ পৰা মোৰ কামটো অলপ বেছি হৈছে। ইমান ৰ'দ দিছে, এইবোৰ গৰু এতিয়া ইমান ৰ'দত থাকিবও নোৱাৰি। আমি যেনেকৈ ৰ'দত থাকিব নোৱাৰোঁ সেইকাৰণে গৰুকেইটাও থাকিব নোৱাৰে। সেইকাৰণে ছাঁ লৈ আহিছোঁ। আৰু এজনী আছে গাই, তাইক ঘৰত বান্ধি থোৱা আছে। এয়া ছাগলী আৰু পোৱালি দুটা আছে। সৰুকৈ এটি ভিডিঅ' বনালোঁ। এতিয়া নি পানি দানা ভাল পালে মানে দানা বনাই থৈ লাগিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া তাহাঁতক মই খাবলৈ দিমগৈ।